এই বাইহঁতৰ ঘৰ এতিয়া চৰকাৰী ঘৰটো আহিলে নহাও নহয় দেই, কিন্তু চৰকাৰী ঘৰটো কি হ'ল সিহঁতৰ যিটো চৰকাৰৰ পৰা যিটো পইচা আহে ঘৰটো বনাবৰ কাৰণে সেইটো মানে ধৰি লওক বেলেগৰ একাউণ্টত সোমালে, মানে বেলেগৰ একাউণ্টত মানে বেলেগে ঠিকাটো ল'লে হয় নাই ঘৰটো? এই ঘৰটো বনাবৰ মানে আপোনাৰ একাউণ্টত সোমালে খালি পইচাটো হে, তাৰপিছত আকৌ আপুনি উলিয়াই দিলে মানে মানে কি হ'ল পইচাটো যিটো মানে 1.5 লাখ টকা আহিছিলে কৈছে, 1.5 লাখ টকাটো যিজনে মানে বনালে সেইজনে এতিয়া ধৰি লওক এই ঘৰটো ফিনিচিং নাই মানে, এতিয়া এইপিনে প্লাষ্টাৰটো নেমাৰিলে, দৰ্জাখনো ক্লিয়াৰ নকৰিলে, তো এতিয়া সেই ঘৰটোত সোমাবলৈ হ'লেও নোৱাৰে মানে এতিয়া সেইটো কথা। এতিয়া খুটাও দেখা নাই, এইটো খুটা এনেকুৱাকৈ মিস্ত্ৰী কোন মিস্ত্ৰী জানো, খুটা সেইটো বেকা খুটা, তো ফিনিচিং নাই মানে সেইটো কাৰণে এইটো ঘৰৰ পৰা এইটোলৈ যাবলৈ হ'লেও অলপ দিগদাৰ হ'ব মানে, সেইটো কাৰণে যি বনাইছে অলপ মানুহ ঘৰ চাই পিনে অলপ কমপ্লিট কৰি দিব লাগিছিলে মানে, কাৰণ সিহঁতৰ ঘৰতো কাম কৰিব পৰা মানুহ অৱস্থা নাই তেনেকুৱা, কাম কৰিব পৰা মানুহ নাই মানে, সেইটো কাৰণে মানুহ ঘৰ চাই পিনে কামটো ক্লিয়াৰ কৰি দিব লাগিছিলে মানে। মানুহ বোলে আমাৰ লেখীয়া মানুহ হোৱা হ'লেও বেলেগ কথা, আমি নিজে হ'লেও কৰি মেলি কমপ্লিট দিলোঁহেঁতেন, কিন্তু সিহঁতৰ কৰিবলৈ কাম কৰিবলৈও মানুহ নাই ন, সেইটো কাৰণে ঘৰটো ক্লিয়াৰ কৰি দিলে ভাল আছিলে। দৰ্জাখন খুৱাই পিনে যদি প্লাষ্টাৰো মাৰি দিয়া হ'লে, তাৰপিছত ঘৰৰ ভিতৰত যিখিনি কাম আছে সেইখিনি যদি কমপ্লিট দি দিয়া হ'লে সিহঁতো মানে সুখী, সেইটো ভগৱানো সুখী।